এভৰিৱান, আশা কৰোঁ আপোনালোক নিশ্চয় ভালেই আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কচুথু আৰু বিলাহী ৰেচিপি। এয়া মই কচুকেইডাল এদিনৰ আগতে কাটি লেৰেলাই থৈ দিছিলোঁ। এনেকৈ লেৰেলাই থ'লে চব্জিকণ খাবলৈ বেছি সোৱাদ হয় আৰু ভালকৈ বাছি মেলি কাটি লৈছোঁ। এয়া মই বজাৰৰ পৰা মাছ কেইটামানো আনিছিলোঁ চব্জি বনাবৰ বাবে আৰু ভালকৈ ধুই মেলি হালধি সানি ৰেডি কৰি লৈছোঁ ফ্ৰাই কৰিবৰ বাবে। এয়া মই চব্জি বনাবলৈ প্ৰয়োজনীয় বস্তুবোৰ ৰেডি কৰি লৈছোঁ: জলকীয়া, আদা, ৰচুন, বিলাহী, পিঁয়াজ। এয়া মোৰ মাছ ফ্ৰাই কৰা তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াত মাছকেইটা ফ্ৰাই কৰি লৈছোঁ চব্জি বনাবৰ বাবে। এতিয়া মই মাছ ফ্ৰাই কৰা এখন কেৰাহীতে মিঠাতেল অলপ ঢালি লৈছোঁ চব্জি বনাবৰ বাবে। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া পিঁয়াজ, আদা, ৰচুন, কেইডোখৰমান জলকীয়া দি অলপ লৰাই পিনি অলপ হালধি দি কচুথু এইকেইডাল ইয়াতে দি পিনি অলপ লৰাই ঢাকন মাৰি থৈ দিম সিজিবৰ বাবে। এতিয়া মোৰ কচুখিনি অলপ সিজিছে। এতিয়া ইয়াত আন্দাজমতে নিমখ অলপ দি অলপ লৰাই বিলাহীখিনি দি অলপ লৰাই পিনি বিলাহীখিনি সিজিবৰ বাবে ঢাকন মাৰি ৰাখি দিম। এয়া মোৰ চব্জিখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া উতলা গৰম পানীখিনি ঢালি দিছোঁ আৰু চব্জিখিনি উতলালৈকে ইয়াত ৰাখি দিছোঁ। এয়া মোৰ চব্জিখিনি উতলি গ'ল। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা মাছকেইটা দি অলপ লৰাই পিনি ঢাকন মাৰি ৰাখি দিম। এয়া মোৰ চব্জি হ'ব হ'ল, ধুনীয়াকৈ উতলি আছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, বহুত সোৱাদ হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।